অহাকালি আমাৰ প্ৰতিষ্ঠা দিব 52nd ফাউণ্ডেশ্যন ডে হ'ব আমি প্ৰথমতেতো আজি ব্লাড ডোনেশ্যন কেম্প কৰিলোঁ আৰু আমাৰ হেল্থ কেম্প এটা অলৰেডি হৈ গৈছে ওচৰতে আমি হেল্থ কেম্প এটাও কৰিলোঁ তাৰপিছত কালি আমাৰ পাছবেলা 3টামান বজাৰ পৰা আমাৰ যিখিনি লেডি কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ আছে তেওঁলোকক এটা হেল্থৰ ওপৰত টক এটা দিয়া হ'ব বাহিৰৰ পৰা আমি কোনোবা এজন ফেকাল্টিক মাতিম ডক্টৰে এৰেঞ্জ কৰিছে আৰু তাৰ উপৰিও আমাৰ নিজৰ প্ৰগ্ৰামছ কিছুমান আমাৰ হ'ব ৰাতিপুৱা 7:30 বজাৰ পৰা 7:30 বজাত আমাৰ প্ৰথম হ'ব যে আমি প্ৰত্যেক বছৰ লেট শ্ৰী শৰৎ সিঙক আমি হোমেজ পে কৰোঁ তাৰ পাছত আমাৰ কাৰ্যসূচীখিনি আৰম্ভ হয় ঠিক আছে আচলতে মূল কাৰ্যসূচীটো কি আপোনালোকৰ কিহৰ ওপৰত ভিত্তি কৰি এইবিলাক কাৰ্যসূচী লোৱা হৈছে মানুহে নিজৰ জন্মদিনত কিবা কিবি কৰে নহয় এই তেনেকৈ আমাৰো 52nd জন্মদিন আমাৰ অহাকালি বঙাইগাঁও ৰিফাইনাৰীৰ ফাউণ্ডেশ্যন ডে যিটো আমাৰ ফাউণ্ডেশ্যন লে কৰা হৈছিলে তাৰ ভিতৰত আমাৰ নিজৰ কাৰ্যসূচী আমি ৰাখোঁ ইণ্টাৰনেল প্ৰগ্ৰাম থাকে আৰু আমাৰ গোটেই ৰাইজে একেলগে ৰিফাইনাৰী কি পাৰফৰ্মেঞ্চ হ'ল আৰু আমাৰ চিফ গেষ্ট এজনক আমি মাতোঁ চিফ গেষ্ট আমাৰ হ'ব এইবাৰ শ্ৰী যোগেন বৰপূজাৰী তেওঁ এক্স BRPLৰে আছিলে GM আছিলে ED তেওঁ আছিলে গুৱাহাটী ৰিফাইনাৰী ED হৈ ৰিটায়াৰ কৰিছিলে আৰু আমাৰ নিজৰ কাৰ্যসূচী থাকিব দিন ধৰা নিজে মানুহবোৰে বেলেগ প্ৰগ্ৰাম কৰিব ঠিক আছে নমস্কাৰ আজি বঙাইগাঁও শোধনাগাৰৰ 52তম প্ৰতিষ্ঠা দিৱস উপলক্ষে বঙাইগাঁও শোধনাগাৰৰ চিকিৎসালয়ত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ সৌজন্যত এটা স্বেচ্ছামূলক ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে এই ৰক্তদান শিবিৰত আমাৰ বঙাইগাঁৱৰ শোধনাগাৰৰ কৰ্মচাৰীবৃন্দ কেন্দ্ৰীয় উদ্যোগ নিৰাপত্তা বাহিনী কৰ্মচাৰীবৃন্দ সমূহ স্কুলৰ শিক্ষক তথা কৰ্মচাৰীবৃন্দ টাউনশ্বিপ ছেক্ৰেটাৰী কৰ্মচাৰীবৃন্দ সকলোবিলাক আহি ওতঃপ্ৰোতভাৱে জড়িত হৈ এই ৰক্তদান শিবিৰত আহি ৰক্তদান কৰিছে আমি জানো ৰক্তদান এক মানৱ জাতিৰ অন্যতম উল্লেখযোগ্য মহাদান 1 ইউনিট ৰক্তদান কৰিলে 3জন ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰি ৰক্তদান এটা ক্ষতিকাৰকহীন আৰু নিৰাপদ 18 পৰা 65 বছৰ বয়সৰ যিকোনো ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে যাৰ শৰীৰৰ ওজন 45 কিলোগ্ৰামতকৈ অধিক আৰু হেমোগ্লোবিন 12.5 গ্ৰাম পাৰ ডেচিলিটাৰতকৈ অধিক তেওঁ বিনাদ্বিধাই ৰক্তদান কৰিব পাৰে এজন মানুহৰ শৰীৰত 5 পৰা 6 লিটাৰ তেজ জমা থাকে আৰু প্ৰতি 90 দিনৰ মূৰে তেওঁ ৰক্তদান কৰিব পাৰে আজি এই শুভক্ষণত মই বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা যিসকল ব্যক্তিয়ে আহি এই ৰক্তদান শিবিৰত আহি ৰক্তদান কৰিছে মই আন্তৰিক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ